হাতচিঙিমাৰী আৰু মানকাছাৰ মাজৰ যিটো ৰাস্তা যিটো পথ এইটোৱে হ'ল এই অঞ্চলৰ মানুহৰ তেওঁলোকৰ জীৱন ৰেখা আয়ুস ৰেখা ইয়াৰ যোগেদিয়ে তেওঁলোকে অহা যোৱা কৰে বিভিন্ন ধৰণৰ ব্যৱসায়িক কাম কাজ কৰে আৰু বিশেষকৈ গোটেই মূল খুঁটিৰ মানুহৰ লগত গুৱাহাটীৰ লগতো যোগসূত্ৰ এই ৰাস্তাটোৱে গতিকে তাৰ পাছতো আমি দেখিছোঁ যে চৰকাৰৰ চূড়ান্ত অৱহেলা আৰু অনীহা চৰকাৰে ৰাস্তাটো ভাল নকৰাৰ কাৰণে আমি দেখিছোঁ সকলো চৰকাৰ আগতে প্ৰতিখন চৰকাৰ এতিয়া কেৱল মাত্ৰ বিজেপিৰ চৰকাৰেই নহয় তাৰ আগত যিমানবোৰ চৰকাৰ অসম গণ পৰিষদৰ চৰকাৰ কংগ্ৰেছ চৰকাৰ কাৰো দিনত এই ৰাস্তাটোৰ প্ৰতি গুৰুত্ব দিয়া নহয় আৰু এইটো অৱহেলিত হৈ পৰি থাকে এতিয়াও এখন দলং ভাগি পৰাৰ কাৰণে আমি এফালে আহিব পৰা নাই টুৰা হৈ আহিব লগা হৈছে আমাৰ নিজৰ অসম ভূমিৰ মাজত থকা এটা ৰাস্তা যিটো ৰাস্তা আমাৰ কাৰণে একেবাৰে ওচৰ হয় সেইটো ৰাস্তাৰে নাহি আমি এপাক মাৰি আহিব লগা হৈছে গতিকে এই পৰিৱেশ এই পৰিস্থিতিটো কি কাৰণে এই অঞ্চলৰ মানুহক মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ নিজৰ মানে অসমৰ মানুহ বুলি নাভাবে নেকি তেওঁলোকে এই অঞ্চলৰ মানুহৰ যোগাযোগ কাৰণ ইয়াৰ লগত চিকিৎসা ইয়াৰ লগত এই অঞ্চলৰ মানুহে বিভিন্ন প্ৰসূতিজনিত সমস্যা আছে এইবোৰ যেতিয়া যাব লগা হয় তেওঁলোকে ক'লৈ যাব গতিকে এই ৰাস্তা ঘাট ভাল কৰাটো চৰকাৰখনৰ মৌলিক দায়িত্ব জনসাধাৰণৰ প্ৰতি দায়িত্ব এই দায়িত্ব পালন কৰিবৰ কাৰণে মই অসম চৰকাৰক আহ্বান জনাইছোঁ আৰু মুখ্যমন্ত্ৰীক কথাই কথাই হিন্দু মুছলমানৰ ৰাজনীতি কৰি নাথাকি যাতে উন্নয়নৰ ৰাজনীতি কৰে মানুহৰ কাৰণে যাতে ৰাজনীতি কৰে মানুহৰ সামগ্ৰিক উন্নয়নৰ কাৰণে যাতে ৰাজনীতি কৰে যাতে কোনো মানুহে ৰাস্তা এটা বেয়া হোৱাৰ কাৰণে ৰাস্তাৰ সৰু এখন দলং ভাঙি পৰাৰ কাৰণে যাতে সেই যোগসূত্ৰৰ পৰা যাতে কোনো কাৰণতে পিছ পৰি থাকিব লগা নহয় বাধাগ্ৰস্ত হ'ব লগা নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আমি আহ্বান জনাইছোঁ এই ৰাস্তা যাতে সৰ্বাংগ সুন্দৰ কৰে এইটো ৰাস্তা যাতে অহা যোৱা কৰিব পৰা যেনেকৈ অৱহেলিত হৈ প্ৰতিখন চৰকাৰ দিনত পৰি আছে তেনেকৈ নাৰাখি এই ৰাস্তাটো ভাল কৰিবৰ কাৰণে চৰকাৰে বিশেষ উদ্যোগ ল'বৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আপোনাৰ বিদ্যুতৰ বিল বেছিকৈ আহে নেকি প্ৰতিমাহে অতিৰিক্ত বিদ্যুতৰ বিল আদায় দি হাৰাশাস্তিত ভুগিছে নেকি চিন্তা নকৰিব কাৰণ বিনামূলীয়াকৈ বিজুলী সেৱা প্ৰদানৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে নতুন আঁচনি আপোনাৰ বিজুলীৰ বিল বিনামূলীয়াকৈ কৰাৰ বাবে আবেদন কৰক প্ৰধানমন্ত্ৰী সূৰ্যঘৰ মুফ্ত বিজুলী যোজনাত 1,23,000 টকা চৰকাৰী ৰেহাই মূল্যত আপোনাৰ ঘৰত ৰুফটপ সোলাৰ ইনষ্টলেচন কৰি বিজুলীৰ বিল সম্পূৰ্ণ বিনামূলীয়া কৰক এই আঁচনিৰ বাবে আবেদন কেনেকৈ কৰিব চৰকাৰী ৰেহাই মূল্যত কেনেকৈ আঁচনি লাভ কৰিব অধিক তথ্যৰ বাবে এতিয়াই যোগাযোগ কৰক মা এণ্টাৰপ্ৰাইজৰ সৈতে যোগাযোগ নম্বৰ 6901441026 84748687551 আৰু 8822857646